আজি গোটেই অসমতেই ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ঢৌ বলিছে আৰু আমি গোলাঘাট জিলাখনটো দেখিছোঁ সিদিনাখন নমিনেশ্যন দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ নমিনেশ্যন পৰ্বত অংশগ্ৰহণ কৰিছিল। আজিও আপোনালোকে দেখিছে আমাৰ গোটেই জিলাখনতেই আচলতে উন্নয়নৰ সপক্ষে ঢৌ বলিছে আৰু মই আশা কৰিছোঁ যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া গোলাঘাট জিলা কাজিৰঙা লোকসভা সমষ্টিটোৰ পৰা কেইবা লাখো ভোটৰ ব্যৱধানত তেখেত বিজয়ী হ'ব। কংগ্ৰেছ শূন্য হ'ব, ৰাজনৈতিকভাৱে শূন্য হ'ব। তেওঁলোকৰ যিখিনি আছিলে আপোনালোকে দেখিছে, চবেই বুজি পাইছে যে এতিয়া কংগ্ৰেছৰ আচলতে যিখিনি অৱশিষ্ট লোক আছে তেওঁলোকেও বুজি পাইছে যে কংগ্ৰেছ দলত থাকি এতিয়া একো লাভ নহ'ব। কাজিৰঙা সমষ্টি এৰি যোৱাটো এটা মূল কাৰণটো আপুনি কি বুলি ভাবে? আমিতো নাজানো। এজন ৰাজনৈতিক ব্যক্তি তেওঁ নিজেই সিদ্ধান্ত ল'ব কেনেকৈ কিয় গুচি গৈছে। হয়তো ইয়াতে পৰাজয় হ'ব বুলি ভাবিছে, তাতোতো বেছি ভোটতে পৰাজয় হ'ব। আজি গোটেই অসমতেই ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ঢৌ বলিছে আৰু আমি গোলাঘাট জিলাখনটো দেখিছোঁ সিদিনাখন নমিনেশ্যন দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ নমিনেশ্যন পৰ্বত অংশগ্ৰহণ কৰিছিল। আজিও আপোনালোকে দেখিছে আমাৰ গোটেই জিলাখনতেই আচলতে উন্নয়নৰ সপক্ষে ঢৌ বলিছে আৰু মই আশা কৰিছোঁ যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া গোলাঘাট জিলা কাজিৰঙা লোকসভা সমষ্টিটোৰ পৰা কেইবা লাখো ভোটৰ ব্যৱধানত তেখেত বিজয়ী হ'ব। কংগ্ৰেছ শূন্য হ'ব, ৰাজনৈতিকভাৱে শূন্য হ'ব। তেওঁলোকৰ যিখিনি আছিলে আপোনালোকে দেখিছে, চবেই বুজি পাইছে যে এতিয়া কংগ্ৰেছৰ আচলতে যিখিনি অৱশিষ্ট লোক আছে তেওঁলোকেও বুজি পাইছে যে কংগ্ৰেছ দলত থাকি এতিয়া একো লাভ নহ'ব। কাজিৰঙা সমষ্টি এৰি যোৱাটো এটা মূল কাৰণটো আপুনি কি বুলি ভাবে? আমিতো নাজানো। এজন ৰাজনৈতিক ব্যক্তি তেওঁ নিজেই সিদ্ধান্ত ল'ব কেনেকৈ কিয় গুচি গৈছে। হয়তো ইয়াতে পৰাজয় হ'ব বুলি ভাবিছে, তাতোতো বেছি ভোটতে পৰাজয় হ'ব। আজি গোটেই অসমতেই ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ঢৌ বলিছে আৰু আমি গোলাঘাট জিলাখনটো দেখিছোঁ সিদিনাখন নমিনেশ্যন দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ নমিনেশ্যন পৰ্বত অংশগ্ৰহণ কৰিছিল। আজিও আপোনালোকে দেখিছে আমাৰ গোটেই জিলাখনতেই আচলতে উন্নয়নৰ সপক্ষে ঢৌ বলিছে আৰু মই আশা কৰিছোঁ যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া গোলাঘাট জিলা কাজিৰঙা লোকসভা সমষ্টিটোৰ পৰা কেইবা লাখো ভোটৰ ব্যৱধানত তেখেত বিজয়ী হ'ব। কংগ্ৰেছ শূন্য হ'ব, ৰাজনৈতিকভাৱে শূন্য হ'ব। তেওঁলোকৰ যিখিনি আছিলে আপোনালোকে দেখিছে, চবেই বুজি পাইছে যে এতিয়া কংগ্ৰেছৰ আচলতে যিখিনি অৱশিষ্ট লোক আছে তেওঁলোকেও বুজি পাইছে যে কংগ্ৰেছ দলত থাকি এতিয়া একো লাভ নহ'ব। কাজিৰঙা সমষ্টি এৰি যোৱাটো এটা মূল কাৰণটো আপুনি কি বুলি ভাবে? আমিতো নাজানো। এজন ৰাজনৈতিক ব্যক্তি তেওঁ নিজেই সিদ্ধান্ত ল'ব কেনেকৈ কিয় গুচি গৈছে। হয়তো ইয়াতে পৰাজয় হ'ব বুলি ভাবিছে, তাতোতো বেছি ভোটতে পৰাজয় হ'ব। আজি গোটেই অসমতেই ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ঢৌ বলিছে আৰু আমি গোলাঘাট জিলাখনটো দেখিছোঁ সিদিনাখন নমিনেশ্যন দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ নমিনেশ্যন পৰ্বত অংশগ্ৰহণ কৰিছিল। আজিও আপোনালোকে দেখিছে আমাৰ গোটেই জিলাখনতেই আচলতে উন্নয়নৰ সপক্ষে ঢৌ বলিছে আৰু মই আশা কৰিছোঁ যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া গোলাঘাট জিলা কাজিৰঙা লোকসভা সমষ্টিটোৰ পৰা কেইবা লাখো ভোটৰ ব্যৱধানত তেখেত বিজয়ী হ'ব।